Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ 60টা অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। বন্ধুসকল এই প্ৰশ্নসমূহ আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয়, আসাম পুলিচৰ যিকোনো ধৰণৰ পৰীক্ষাৰ বাবে বা এসএসসি পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো কি দিছে চাওক। জাষ্টিস Hima Kohli became the first woman chief justice of the High Court of which state? ন্যায়াধীশ হিমা কোহলি কোন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হৈছে? শুদ্ধটো যাব অপচন বি তেলেংগানা। 2021 চনত মন কৰিব 2021 চনত হিমা কোহলিক তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। তেওঁ আছিল তেলেংগানা ৰাজ্যৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ। পিছৰ প্ৰশ্নটো হৈছে Where has the Indian Meteorological Department opened the highest altitude meteorological station in the country? ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ সৰ্বোচ্চ উচ্চতাৰ বতৰ বিজ্ঞান কেন্দ্ৰটো ক'ত মুকলি কৰিছে? বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি লাডাখ। সমুদ্ৰপৃষ্ঠৰ পৰা 11562 ফুট উচ্চতাত মন কৰিব 11562 ফুট সমুদ্ৰপৃষ্ঠৰ পৰা 11562 ফুট উচ্চতাত লাডাখৰ ৰাজধানী লেহত ভাৰতৰ সৰ্বোচ্চ বতৰ বিজ্ঞান কেন্দ্ৰটো স্থাপন কৰা হৈছে। পিছৰ প্ৰশ্নটো হৈছে Whose birthday is celebrated as Parakram Divas? কোনজন ব্যক্তিৰ জন্মদিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়? শুদ্ধটো হৈছে অপচন ডি সুভাষ চন্দ্ৰ বোস। 23 জানুৱাৰী তাৰিখে ভালদৰে এইটো কথা মন কৰিব। 23 জানুৱাৰী তাৰিখে প্ৰতি বছৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন উপলক্ষে পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়। পিছৰ প্ৰশ্নটো হৈছে Who won the Best Actress Award in the Filmfare Award 2023? 2023 চনৰ ফিল্মফেয়াৰ এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা কোনে লাভ কৰিছে? বন্ধুসকল ইয়াৰে শুদ্ধটো অপচন সি আলিয়া ভাট। পিছৰ প্ৰশ্নটো চাওঁ Which country is connected to India by the recently inaugurated মৈত্ৰী সেতু? অলপতে উদ্বোধন কৰা মৈত্ৰী সেতুৱে ভাৰতৰ লগত কোনখন দেশক সংযোগ কৰিছে? ইয়াৰে শুদ্ধটো অপচন বি বাংলাদেশ। 2021 চনৰ 9 মাৰ্চ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই এই দলংখন উদ্বোধন কৰে। ভাৰত আৰু বাংলাদেশৰ মাজত ক্ৰমবৰ্ধমান বন্ধুত্ব আৰু দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতীক হিচাপে এই দলংখনৰ নাম মৈত্ৰী সেতু ৰখা হৈছে। পিছৰ প্ৰশ্নটো হৈছে Which American city is elected as the 51st state of United States? কোনখন আমেৰিকাৰ চহৰক দেশখনৰ 51তম ৰাজ্য হিচাপে নিৰ্বাচন কৰা হৈছে? বন্ধুসকল ইয়াৰে শুদ্ধটো অপচন এ ৱাশ্বিংটন ডিচি। পিছৰ প্ৰশ্নটো হৈছে Which film won the Best Picture Award in Oscar this year? অৰ্থাৎ 2022 বছৰত কোনখন চলচ্চিত্ৰই শ্ৰেষ্ঠ চলচ্চিত্ৰ অস্কাৰ বঁটা লাভ কৰিছে? বন্ধুসকল ইয়াৰে শুদ্ধটো অপচন এ কোডা। 2022 বৰ্ষত কোডা চলচ্চিত্ৰটোৱে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ অস্কাৰ বঁটা লাভ কৰিছে। পিছৰ প্ৰশ্নটো হৈছে Who won the Best Actor Award in Oscar in 2023? 2023 বৰ্ষৰ অস্কাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান কোনে লাভ কৰিছে? শুদ্ধটো অপচন বি ব্ৰেণ্ডন ফ্ৰেজাৰ। ব্ৰেণ্ডন ফ্ৰেজাৰ এজন কানাডিয়ান আমেৰিকান অভিনেতা আছিল। তেওঁ 2023 বৰ্ষৰ অস্কাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে। পিছৰ প্ৰশ্নটো হৈছে The Air Defense System Iron Dome belong to which country? বায়ু প্ৰতিৰক্ষা ব্যৱস্থাত কোনখন দেশত লৌহ গম্বুজ ব্যৱস্থা আছে? ইয়াৰে শুদ্ধটো অপচন সি ইজৰাইল। বন্ধুসকল 2011 চনৰ পৰা কাৰ্যক্ষম হৈ থকা আইৰন ডম হৈছে ইজৰাইলৰ ৰকেটৰ বিৰুদ্ধে প্ৰথম প্ৰতিৰক্ষা লাইন। পিছৰ প্ৰশ্নটো হৈছে Who won IPL T20 cricket final in 2022? 2022 চনৰ IPL T20 ক্ৰিকেট লিগৰ ফাইনেলত কোন জয়ী হয়?
শুদ্ধটো অপচন বি গুজৰাট অনুকল 2022 চনৰ IPL ফাইনেলত গুজৰাট টাইটেন্সে জয়ী হৈছিল আৰু মন কৰিব আপোনালোকে 2023 চনত অৰ্থাৎ এই বছৰত IPL যেটো T20 ক্ৰিকেট হৈছিল সেই T20 বা IPLত চেন্নাই সুপাৰ কিংছে জয়লাভ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে The Ahom entered Assam through which route? আহোমসকলে কোনটো পথেদি অসমত প্ৰৱেশ কৰিছিল অনুকল ইয়াৰ শুদ্ধটো হ'ব অপচন বি পাটকাই পাছ পাটকাই গিৰিপথৰ মাজেদি আহোমসকলে অসমত প্ৰৱেশ কৰিছিল অনুকল ভালদৰে মন কৰিব 1228 খ্ৰীষ্টাব্দত মাংমাউৰ এজন হন ৰাজকুমাৰ চুকাফাই পাটকাই পাছৰ মাজেৰে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে Who was the first Ahom king to adopt the Hindu title Sorgonarayan? হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম স্বৰ্গদেউজন কোন আছিল শুদ্ধটো হ'ব অপচন সি সুহুংমুং স্বৰ্গদেউ সুহুংমুঙে প্ৰথমতে হিন্দু উপাধি স্বৰ্গনাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল ইয়াৰ লগতে আপোনালোকে আৰু কেইটামান কথা মনত ৰাখি থব স্বৰ্গদেউ সুহুংমুঙক দিহিঙীয়া ৰজা নামেৰেও জনা গৈছিল এটো আপোনালোকৰ খুবেই পৰীক্ষাত আহি থাকে যে দিহিঙীয়া ৰজা নামেৰে জনা আহোম স্বৰ্গদেউজন কোন আছিল তো তাৰ আনসাৰটো হৈ যাব স্বৰ্গদেউ সুহুংমুং পিছৰ প্ৰশ্নটো হৈছে খাসপুৰ was the capital of which kingdom খাসপুৰ কোনখন ৰাজ্যৰ ৰাজধানী আছিল অনুকল ইয়াৰে শুদ্ধটো অপচন এ কছাৰীজ খাসপুৰ কছাৰীসকলৰ ৰাজধানী আছিল অনুকল কছাৰীসকলৰ শেষ ৰজা আছিল ৰজা গোবিন্দ চন্দ্ৰধ্বজ নাৰায়ণ হাসনু বা গোবিন্দ চন্দ্ৰ তেওঁৰ সময়ছোৱাতে খাসপুৰ কছাৰীসকলৰ ৰাজধানী আছিল পিছৰ প্ৰশ্নটো হৈছে What was the shape of Ahom coins? আহোম মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল অনুকল ইয়াৰে শুদ্ধটো অপচন বি অক্টাগনেল অৰ্থাৎ অষ্টভুজীয় আছিল নেক্সট কোৱেশ্চনটো চাও The river Bhogudoi that flows through the town of Jorhat was dug at the behest of Premier Purandar Buragohai in which year? Jorhat নগৰৰ মাজেৰে বৈ যোৱা ভোগদৈ নৈখন প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আদেশত কিমান চনত খন্দা হৈছিল অনুকল ইয়াৰে শুদ্ধটো হ'ব অপচন বি 1805 চনত এই ভোগদৈ নৈখন খন্দা হৈছিল আৰু এই নৈখন প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আদেশ মতে খন্দা হৈছিল পিছৰ প্ৰশ্নটো হৈছে Where was the first capital of the Ahom established? আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত স্থাপন কৰা হৈছিল ইয়াৰে শুদ্ধটো অপচন সি চৰাইদেউত অনুকল 1253 খ্ৰীষ্টাব্দত ভালদৰে মন ৰাখিব 1253 খ্ৰীষ্টাব্দত আহোমসকলৰ প্ৰথম ৰাজধানী চৰাইদেউত স্থাপন কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে What was the language of the Kanai Barsai Boa rock inscription near Monikorneshwar Hill? Monikorneshwar পাহাৰৰ ওচৰৰ কানাই বৰখি বুৱা শিলালিপিৰ ভাষা কি আছিল শুদ্ধটো অপচন সি আসামিজ অনুকল মনিকৰ্ণেশ্বৰ পাহাৰৰ ওচৰৰ কানাই বৰখি বুৱা শিলালিপিৰ ভাষাটো আছিল অসমীয়া ভাষা পিছৰ প্ৰশ্নটো হৈছে From whose reign was Sanskrit language used on Ahom coin? কাৰ ৰাজত্বকালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ কৰা হয় শুদ্ধটো হ'ব অপচন এ ৰুদ্ৰসিংহ অনুকল ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ পৰাই আহোম মুদ্ৰাসমূহত সংস্কৃত ভাষাৰ ব্যৱহাৰ কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে In which year was the Treaty of Ghiladhari Ghat signed between Jayadhar Singh and Mir Jumla? Jayadhar Singh আৰু Mir Jumlaৰ মাজত কিমান চনত Ghiladhari Ghator চুক্তি স্বাক্ষৰিত হৈছিল শুদ্ধটো অপচন এ 22 জানুৱাৰী 1663 1663 চনৰ 22 জানুৱাৰী তাৰিখে জয়ধ্বজ সিংহ আৰু মিৰ জুমলাৰ মাজত গিলাধাৰী ঘাটৰ চুক্তি স্বাক্ষৰিত হৈছিল পিছৰ প্ৰশ্নটো হৈছে এগেইনষ্ট হুম ডিড মুলাগাভৰু ডাই ফৰ ফাইটিং কাৰ বিৰুদ্ধে যুঁজ দি মুলাগাভৰুৰ মৃত্যু হৈছিল মনগল ইয়াৰে শুদ্ধটো হ'ব অপচন এ তুৰ্বক
মূলা গাভৰু ফ্ৰাছেংমুং বুঢ়াগোহাঁইৰ পত্নী আছিল আৰু তেওঁ তুৰ্বকসকলৰ বিৰুদ্ধে যুঁজ দি মৃত্যু হৈছিল পিছৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য শ্বেপ অফ কুচ কইন কুচ মুদ্ৰাসমূহৰ আকৃতি কেনে আছিল উত্তৰটো হৈছে অপচন ডি ৰাউণ্ড অৰ্থাৎ ঘূৰণীয়া আছিল নেক্সট কোৱেশ্চন হুইচ পোষ্ট ৱাজ ক্ৰিয়েটেড বাই চুহুংমুং চুহুংমুঙে কোনটো পদৰ সৃষ্টি কৰিছিল বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি বৰপাত্ৰ গোহাঁই স্বৰ্গদেউ চুহুংমুঙে বৰপাত্ৰ গোহাঁই পদটোৰ সৃষ্টি কৰিছিল নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং পাৰ্চন ইজ এছ'চিয়েটেড উইথ দ্য নেম অফ পুৱামক্কা ইন হাজো তলৰ কোনজন ব্যক্তিৰ লগত হাজোৰ পুৱামক্কাৰ নামটো জড়িত হৈ আছে শুদ্ধ উত্তৰটো হ'ব অপচন বি গিয়াছ উদ্দিন অউলিয়া হাজোৰ পুৱামক্কাৰ সৈতে গিয়াছ উদ্দিন আউলিয়াৰ নামটো জড়িত হৈ আছে পিছৰ প্ৰশ্নটো হৈছে ফ্ৰম হুইচ ভিলেজ ডিড দ্য কোচেছ অৰিজিনেট কোনখন গাঁৱৰ পৰা কোচসকলে উদ্ভৱ হৈছিল বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ চিকনাঝাৰ পিছৰ প্ৰশ্নটো হৈছে দ্য আহোম ইউজ দ্য ফাৰ্ষ্ট চক এৰা ডিউৰিং দ্য ৰেইন অফ হুইচ কিং আহোমে প্ৰথম শকাব্দ কোন ৰজাৰ শাসনকালত ব্যৱহাৰ কৰিছিল শুদ্ধ উত্তৰটো অপচন বি চুহুংমুঙৰ ৰাজত্বকালত নেক্সট কুৱেশ্যনটো হৈছে কোপেনহেগেন ইজ দ্য কেপিটেল চিটি অফ হুইচ কাণ্ট্ৰি কোপেনহেগেন কোন দেশৰ ৰাজধানী চহৰ আছিল বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি ডেনমাৰ্ক কোপেনহেগেন ডেনমাৰ্কৰ ৰাজধানী চহৰ ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব ডেনমাৰ্কৰ মুদ্ৰা অৰ্থাৎ ডেনমাৰ্কৰ কাৰেন্সি হৈছে ডেনিছ ক্ৰোন এটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে সো আপোনালোকে কিছুমান বিশেষ দেশৰ কাৰেন্সি আৰু কেপিটেলসমূহ মনত ৰাখি থব নেক্সট কোৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং চিটি ইজ অন দ্য বেংক অফ নীল ৰিভাৰ তলৰ কোনখন চহৰ নীল নদীৰ পাৰত অৱস্থিত শুদ্ধ উত্তৰটো অপচন বি খাৰ্টুম বন্ধুসকল খাৰ্টুম চহৰখন নীল নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ ইণ্ডিয়াছ পজিশ্যন ইন দ্য ৱৰ্ল্ড ইন টাৰ্ম অফ জিঅ'গ্ৰাফিকেল এৰিয়া ভৌগোলিক মাটিকালিৰ ফালৰ পৰা বিশ্বত ভাৰতৰ স্থান কিমান শুদ্ধ উত্তৰটো অপচন চি 7 ভৌগোলিক মাটিকালিৰ ফালৰ পৰা বিশ্বত ভাৰতৰ স্থান হৈছে সপ্তম নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান ৰিভাৰ ডিক্লেয়াৰ্ড এজ দ্য নেশ্যনেল ৰিভাৰ অফ ইণ্ডিয়া কোনখন নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে শুদ্ধ উত্তৰটো অপচন চি গংগা বন্ধুসকল 2008 চনত ভালদৰে মন কৰিব 2008 চনৰ 4 নৱেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে গংগা নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিছিল নেক্সট কুৱেশ্যনটো চাওঁ আমি নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট ষ্টেট ইন ইণ্ডিয়া ভাৰতৰ সবাতোকৈ সৰু ৰাজ্যখনৰ নাম কি শুদ্ধ উত্তৰটো অপচন এ গোৱা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন হৈছে গোৱা বন্ধুসকল গোৱাৰ ৰাজধানী চহৰখন মনত ৰাখিব গোৱাৰ ৰাজধানী হৈছে পানাজী এনেকুৱা ভাৰতৰ সকলো কেইখন ৰাজ্যৰ আপোনালোকে ৰাজধানী কেইখন মনত ৰাখি থব ইয়াৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে পিছৰ প্ৰশ্নটো চাওঁ নেক্সট কুৱেশ্যনটো হৈছে ইপিচেণ্টাৰ ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং নেচাৰেল ডিজাষ্টাৰ উপকেন্দ্ৰ তলৰ কোনটো প্ৰাকৃতিক দুৰ্যোগৰ লগত সম্পৰ্কিত ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ আৰ্থকুইক অৰ্থাৎ ভূমিকম্প ভূমিকম্পৰ হাইপকেন্দ্ৰৰ পোনে পোনে ওপৰত থকা পৃথিৱীৰ পৃষ্ঠত থকা বিন্দুটোকে এপিচেণ্টাৰ বোলে পিছৰ প্ৰশ্নটো হৈছে হোৱাট ডাজ দ্য টাৰ্ম চিয়াল ৰিফাৰ টু চিয়াল শব্দটোৱে কি বুজায় কাৰেক্ট এনসাৰটো অপচন এ আৰ্থ সাৰফেস লেয়াৰ অৰ্থাৎ পৃথিৱী পৃষ্ঠৰ স্তৰটোক বুজায় নেক্সট কোৱেশ্চন হুইচ ওৱান অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ এ ব্লক মাউণ্টেইন নিম্নলিখিত কোনটো খণ্ড পৰ্বতৰ উদাহৰণ মনোগল ইয়াৰ কাৰেক্ট এনসাৰটো অপচন সি ব্লেক ফৰেষ্ট পিছৰ প্ৰশ্নটো হৈছে লাইমষ্টোন ইজ এন এক্সাম্পল অফ চুনহিল হৈছে ডেছৰ এক উদাহৰণ মনোগল অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন এ সেডিমেন্টাৰী ৰক্স অৰ্থাৎ চুনহিল হৈছে এক প্ৰকাৰৰ গেদীয় হিলৰ উদাহৰণ পিছৰ প্ৰশ্নটো হৈছে দ্য ৱৰ্ল্ডছ মোষ্ট এক্টিভ ভলকেনো ইজ পৃথিৱীৰ আটাইতকৈ জাগ্ৰত বা সক্ৰিয় আগ্নেয়গিৰিটো
কোনটো ইয়াৰ শুদ্ধটো হ'ব অপচন সি কিলুয়া কিলাউয়া হৈছে পৃথিৱীৰ আটাইতকৈ জাগ্ৰত বা সক্ৰিয় আগ্নেয়গিৰি নেক্সট কোৱেশ্চনটো হৈছে which one of the following volcanoes is called the lighthouse of the Mediterranean নিম্নলিখিত কোনটো আগ্নেয়গিৰিক ভূমধ্যসাগৰৰ আলোকস্তম্ভ বুলি কোৱা হয় ইয়াৰে শুদ্ধটো হ'ব অপচন ডি ষ্ট্ৰোম্বলি যেটো আগ্নেয়গিৰি আছে সেই আগ্নেয়গিৰিটিক ভূমধ্যসাগৰৰ আলোকস্তম্ভ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে the biggest island of the Indian Ocean is ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপটো কোনটো মনগল ইয়াৰে শুদ্ধটো হ'ব অপচন বি মাডাগাস্কাৰ নেক্সট কোৱেশ্চনটো হৈছে which one is not a depositional land form developed by the running water কোনটো প্ৰবাহিত জলৰ দ্বাৰা বিকশিত সঞ্চিত ভূৰূপ নহয় কাৰেক্ট আনসাৰটো অপচন বি এলুভিয়াল অৰ্থাৎ পলস নেক্সট কোৱেশ্চনটো হৈছে গালফ ষ্ট্ৰীম ইজ এ উপসাগৰীয় প্ৰবাহ হৈছে এক প্ৰকাৰৰ কি অপচনত দিয়া আছে আমাক উপসাগৰৰ এখন নদী নেতা সামুদ্ৰিক সোঁত নে স্থানীয় বতাহ শুদ্ধটো হৈছে অপচন বি এন ওচিয়ান কাৰেণ্ট অৰ্থাৎ এটা সামুদ্ৰিক সোঁত উপসাগৰীয় প্ৰবাহ হৈছে এক প্ৰকাৰৰ সামুদ্ৰিক সোঁত পিছৰ প্ৰশ্নটো হৈছে what is the most abundant component of salt in sea সাগৰীয় লৱণৰ আটাইতকৈ প্ৰচুৰ উপাদান কি শুদ্ধটো অপচন সি ক্লোৰিন নেক্সট কোৱেশ্চনটো চাও পেপাৰ ইজ মেইনলি মেড আপ অফ কাগজ মূলতঃ কিহেৰে গঠিত হয় শুদ্ধটো অপচন সি বেম্বো এণ্ড গ্ৰাছ অৰ্থাৎ বাঁহ আৰু ঘাঁহৰ দ্বাৰা মূলতঃ কাগজ তৈয়াৰ কৰা হয় পিছৰ প্ৰশ্নটো চাও কি দিয়া আছে which of the planet is called the blue planet কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় মনগল ইয়াৰে শুদ্ধটো অপচন বি আৰ্থ পৃথিৱীৰ বেছিভাগ অংশই পানীৰে বা সাগৰ মহাসাগৰে আগুৰি আছে বাবে পৃথিৱীক নীলা গ্ৰহ বুলিও কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে from which direction does the earth rotate পৃথিৱী কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে শুদ্ধটো অপচন ডি west to east অৰ্থাৎ পশ্চিমৰ পৰা পূবলৈ পৃথিৱীখন ঘূৰি থাকে নেক্সট কোৱেশ্চনটো হৈছে the thermometer that we use to measure body temperature uses which of the following শৰীৰৰ উষ্ণতা জোখাৰ বাবে আমি ব্যৱহাৰ কৰা থাৰ্মোমিটাৰত তলৰ কোনটো ব্যৱহাৰ কৰা হয় মনগল আমি সকলোৱে থাৰ্মোমিটাৰটো দেখিছো এতিয়া এই শৰীৰৰ উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা থাৰ্মোমিটাৰত অপচন কেইটাৰ ভিতৰত কোনটো পদাৰ্থ ব্যৱহাৰ কৰা হয় আমাক সুধিছে সিলিকন ব্যৱহাৰ কৰা হয় পাৰা ব্যৱহাৰ কৰা হয় হাইড্ৰজেন নে অক্সিজেন কোনটো ব্যৱহাৰ কৰা হয় আমাক সুধা হৈছে ইয়াৰে শুদ্ধটো হৈছে অপচন বি অৰ্থাৎ পাৰা মনগল থাৰ্মোমিটাৰত পাৰা ধাতুবিধ ব্যৱহাৰ কৰা হয় আৰু মন কৰিব পাৰাটো হৈছে একমাত্ৰ এনেকুৱা ধাতু যিটো সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে নেক্সট কোৱেশ্চনটো হৈছে which of the following plants grow from each seed তলৰ কোনবিধ উদ্ভিদ বীজৰ পৰা বিকশিত হয় শুদ্ধটো অপচন বি মেজ অৰ্থাৎ মাকৈ বা গুমধান পিছৰ প্ৰশ্নটো হৈছে which bone protects the brain from getting damaged or injured কোনডাল হাড়ে মগজুক ক্ষতি বা আঘাতৰ পৰা ৰক্ষা কৰে মনগল ইয়াৰে শুদ্ধটো অপচন বি স্কাল অৰ্থাৎ লাউখোলা আমাৰ মানুহৰ লাউখোলাটোৱে মগজুক ক্ষতি বা আঘাত থোৱাৰ পৰা ৰক্ষা কৰে পিছৰ প্ৰশ্নটো হৈছে which of the following birds can fly the highest তলৰ কোনবিধ চৰাই বেছি অৰ্থাৎ আটাইতকৈ বেছিকৈ উৰিব পাৰে মনগল ইয়াৰ শুদ্ধটো অপচন বি ভালচাৰ অৰ্থাৎ হগুন এই অপচন চাৰিটাৰ পৰা আটাইতকৈ বেছিকৈ উৰিব পৰা চৰাইবিধ হৈছে হগুন চৰাই পিছৰ প্ৰশ্নটো হৈছে what is the purest form of water পানীৰ আটাইতকৈ বিশুদ্ধ ৰূপটো কি শুদ্ধটো অপচন ডি ডিষ্টিল ৱাটাৰ অৰ্থাৎ পাতিত পানী নেক্সট কোৱেশ্চনটো হৈছে red blue violet green orange and yellow are the 6 out of the 7 colors of a rainbow what is the seventh one ৰামধেনুৰ 7টা ৰঙৰ 6টা হল ৰঙা নীলা বেঙুনীয়া হেউজিয়া
কমলা আৰু হালধীয়া সপ্তমটো কি ৰং বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰটো যাব অপচন ডি ইণ্ডিগো অৰ্থাৎ ঘন নীলা ৰামধেনুৰ 7টা ৰঙৰ ভিতৰত সপ্তমটো হৈছে ঘন নীলা পিছৰ প্ৰশ্নটো হৈছে হোৱাট হেপেন্স when the caterpillars grow অৰ্থাৎ পলুবোৰ যেতিয়া ডাঙৰ হয় তেতিয়া কি হয় শুদ্ধ উত্তৰটো যাব অপচন বি পখিলা বাটাৰফ্লাইজ হৈ যায়গে নেক্সট কোৱেশ্চনটো হৈছে via which among the following amendments of the Constitution of India Delhi was designated as a national capital territory সংবিধানৰ কোনটো সংশোধনী অনুসৰি ভাৰতৰ ৰাজধানী দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰা হয় কাৰেক্ট আনসাৰটো অপচন বি 69 এমেন্ডমেন্ট এক্ট অৰ্থাৎ 69তম সংশোধনী অনুসৰি ভাৰতৰ ৰাজধানী দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে the newly formed union territories are নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল দুখন কোন দুখন শুদ্ধ উত্তৰটো যাব অপচন ডি জম্মু কাশ্মীৰ এণ্ড লাডাখ নতুনকৈ গঠন হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল দুখন হৈছে জম্মু কাশ্মীৰ আৰু লাডাখ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ লাডাখ লাডাখৰ ৰাজধানী কি বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন চি লেহ কাৰ্গিল লাডাখৰ ৰাজধানী হৈছে লেহ কাৰ্গিল নেক্সট কোৱেশ্চন from which date Jammu Kashmir and Ladakh recognized as union territories of India কোন তাৰিখৰ পৰা জম্মু কাশ্মীৰ আৰু লাডাখে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে মৰ্যাদা পালে ইয়াৰে শুদ্ধ উত্তৰটো অপচন ডি 31 অক্টোবৰ 2019 বন্ধুসকল 2019 চনৰ 31 অক্টোবৰ তাৰিখৰ পৰাই জম্মু কাশ্মীৰ আৰু লাডাখে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে মৰ্যাদা লাভ কৰিছে পিছৰ প্ৰশ্নটো হৈছে who is the current defense minister of India খুবই ইম্পৰ্টেন্ট কোৱেশ্চন হয় বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন শুদ্ধ উত্তৰটো অপচন এ ৰাজনাথ সিং ভাৰতৰ বৰ্তমান প্ৰতিৰক্ষা বা ডিফেন্স মিনিষ্টাৰ হৈছে ৰাজনাথ সিং নেক্সট কোৱেশ্চনটো হৈছে in which province the first sign of unrest appeared early in 1857 1857 চনৰ আৰম্ভণিতে কোনখন ৰাজ্যত প্ৰথম অস্থিৰতা দেখা দিছিল ইয়াৰে শুদ্ধ উত্তৰটো যাব অপচন এ বেংগল অৰ্থাৎ বংগদেশত নেক্সট কোৱেশ্চনটো হৈছে when East India Company came to India East India Company ভাৰতলৈ কেতিয়া আহিছিল খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰে শুদ্ধ উত্তৰটো যাব অপচন ডি 1608 1608 চনৰ 24 আগষ্টত অনুকল 1608 চনৰ 24 আগষ্ট তাৰিখে ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ প্ৰথমবাৰৰ বাবে আহিছিল নেক্সট কোৱেশ্চনটো হৈছে where did গৌতম বুদ্ধ die গৌতম বুদ্ধৰ মৃত্যু ক'ত হৈছিল শুদ্ধ উত্তৰটো অপচন ডি কুশীনগৰত গৌতম বুদ্ধৰ মৃত্যু হৈছিল নেক্সট কোৱেশ্চন who was the leader of the revolt of 1857 in কানপুৰ কানপুৰত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল শুদ্ধ উত্তৰটো যাব অপচন চি নানা সাহেব 1857 চনৰ বিদ্ৰোহত কানপুৰৰ নেতা আছিল নানা সাহেব বন্ধুসকল আজি ভিডিঅ'ৰ লাষ্ট কোৱেশ্চনটো হৈছে who was the leader of 1857 mutiny in Assam 1857 চনৰ সিপাহী বিদ্ৰোহৰ সময়ত অসমত কোনে নেতৃত্ব লৈছিল বন্ধুসকল এই কোৱেশ্চনটো আপোনালোকৰ বাবে ৰাখিছো ইয়াৰ আনসাৰটো আপোনালোকে কমেন্টত জনাব যে 1857 চনৰ সিপাহী বিদ্ৰোহৰ অসমত কোনে নেতৃত্ব লৈছিল অপচন কেইটা কি দিয়া আছে চাওক মনিৰাম দেৱান আছে কুশল কোঁৱৰ পিয়লি ফুকন পিয়লি বৰুৱা আশা কৰিছো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেন্টত সকলোৱে নিশ্চয় জনাই দিব আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনহলে ভিডিঅ'টো এটা লাইক কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে ধন্যবাদ